ৰকিবুল হুছেইন ডাঙৰীয়াত CPIM, CPIML যিমানবিলাক ভাৰতৰ ৰাজনৈতিক দল আছে, আমাৰ 16টা ৰাজনৈতিক দলৰ ঐমৈহতীয়া কেণ্ডিডেট, আমি তেওঁক একেলগতে এজন কেণ্ডিডেট উঠাইছোঁ। বিজেপিৰ বিৰুদ্ধে আমাৰ এজন কেণ্ডিডেট হ'ল, তেওঁৰ নাম হ'ল ৰকিবুল হুছেইন। এতিয়া কিয় আপোনালোকে সকলোৱে জানে যে মোক কংগ্ৰেছ চৰকাৰৰ দিনতো বহুতবাৰ জেল দিছে, জানেনে নাই? মই এতিয়ালৈকে জীৱনত 36 বাৰ জেল খাইছোঁ, 36 বাৰ জেল খাইছোঁ। তাৰ ভিতৰত 20 বাৰ দিছে কংগ্ৰেছে, 16 বাৰ দিছে বিজেপি। মোৰ ওপৰত গোটেই অসমৰ 100 গাই যাম আৰু আপোনালোকে লগে লগে মোৰ পিছে পিছে গাই যাব দেই। তো এই জেগাটোৰ নাম কি বুলি কওঁ? গৌৰনগৰ। মই কৈ গৈছোঁ আজি 4 এপ্ৰিল তাৰিখে জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক ভোট নিদিওঁ। আমি বিজেপিৰ পৰা আমাৰ দেশৰ সংবিধানখন বচাম। আমি আমাৰ দেশক ধৰ্মনিৰপেক্ষ কৰি ৰাখিম। আমি আমাৰ দেশক গণতান্ত্ৰিক দেশ ৰূপে বচাই ৰাখিম। আমি 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক অথবা ইণ্ডিয়াক ভোট দিম। আমি ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম। ইনকলাব, ইনকলাব। মই ক'ম ইনকলাব, আপোনালোকে জিন্দাবাদ ক'ব। মই ক'ম বিজেপি, আপোনালোকে ক'ব গো বেক, গো বেক। মই ক'ম AIDF, আপোনালোকে ক'ব গো বেক, গো বেক। আকৌ হাতৰ মুঠি ওপৰলৈ তুলি ইনকলাব, ইনকলাব, ইনকলাব। ভিডিঅ' ঐক্য মঞ্চ, ভিডিঅ' ঐক্য মঞ্চ জিন্দাবাদ। ভিডিঅ' ঐক্য মঞ্চ, ভিডিঅ' ঐক্য মঞ্চ, ভিডিঅ' ঐক্য মঞ্চ, ভিডিঅ' ঐক্য মঞ্চ। বিজেপি, 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 AIDF, 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 AIDF। চাচা মামা, চাচা মামা, চাচা মামা, মামা চাচা। কোনে 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 আজি আপোনালোকে দেখিছে যে আজি আপোনালোকে বাছত যাওঁতেও ভয় খাই থাকে। ভয় খায়নে নাই? ট্ৰেইনত যাওঁতে ভয় লাগেনে নাই? যদি টুপি আৰু লুঙি দেখে, যদি দাড়ি দেখে, তেতিয়াহ'লে যিকোনো মুহূৰ্ততে কিজানি অসমত মাৰ খাবলগীয়া হয় নেকি বুলি টেনশ্যনত থাকেনে নাই? থাকেনে নাই? আপোনালোকক বিপদত পেলাইছেনে নাই? অসমত আপোনালোকক বিপদত পেলাইছেনে নাই? কোনে পেলাইছে? কোনে পেলাইছে? কোনে পেলাইছে? কোনে পেলাইছে? হয়নে নহয়? হয়নে নহয়? তাৰ লগত AGP আছেনে নাই? বিজেপিৰ লগত AGP আছেনে নাই? বিজেপিৰ লগত AGP আছেনে নাই? হাতীৰ লগত আছেনে নাই? পদুম ফুলৰ লগত হাতী আছেনে নাই? গতিকে আপোনালোকে হাতীক ভোট দিব নেকি? কোনোবাই দিব নেকি? কোনোবাই দিব নেকি? কোনোবাই দিব নেকি? দিব নেকি? মই ওপৰৰ মানুহক সুধিছোঁ, হয়নে নহয় কথাটো? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এতিয়াহে মাতটো আহিছে। মুখেৰে নেমাতিলে ক'ত জীয়াই থাকিবলৈ পাব? হয়নে নহয়? মুখেৰে নেমাতিলে জীয়াই থাকিবলৈ পাব নেকি? মুখেৰে মাতিব লাগিব। বেয়াটোক বেয়া বুলি আৰু ভালটোক ভাল বুলি ক'বলৈ আমাৰ দম থাকিব লাগিব।
দম থাকক নাথাকক নাজানো, মোৰ কিন্তু পুৰা দম আছে। মই হিমন্ত বিশ্ব শৰ্মাক যিকোনো মুহূৰ্ততে যিকোনো কথা কৈ দিব পাৰোঁ। আজি কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পিছত মোলৈ ফোন কৰে। কৈছিলে নে নাই? কৈছিলে নে নাই? কৈছিলে নে নাই? মই হিমন্তক কি ক'লো? মই হিমন্তক কি ক'লো? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'লো, বোলো শৰ্মা ডাঙৰীয়া, যদি মই 11টা বজাৰ পিছত ফোন কৰোঁ তেতিয়াহ'লে আপুনি মোক ফোন কলৰ ৰেকৰ্ডটো দি দিয়ক, ৰাজহুৱা কৰি দিয়ক। মই MLA হিচাপে পদত্যাগ কৰি দিম যদি আপুনি এইটো দিব পাৰে, আৰু যদি দিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদৰ পৰা। ক'লোনে নাই? ক'লোনে নাই? ক'লোনে নাই? অসমৰ মুখ্যমন্ত্ৰী এজনক, তাতো আটাইতকৈ একদম আটাইতকৈ কি আটাইতকৈ শক্তিশালী নহয়, আটাইতকৈ গুণ্ডা, হয়নে নহয়? গুণ্ডা মুখ্যমন্ত্ৰীজনে মোক দম দিব কৈছিলে যে তই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰ। কংগ্ৰেছৰ মানুহবিলাকক এনেকৈ কৈ তলা চাবি দিব নেকি? তলা চাবি দিয়া মানুহ কিমান আছে ইয়াত? আছে নেকি? আছে নেকি? নাই? একদম খাটাং খাটাং। থেংক ইউ। হয়নে নহয়? মই আৰু কিমান গালি পাৰিম যে নোৱাৰো? সিহঁতক হৈ গ'ল নেকি? হ'বনে? হ'বনে না? হৈ যাব? আৰু ক'ব লাগিব? আৰু ক'লে যে ইফালৰ মিটিংখন দেৰি হৈ যাব।